কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় আৰু এই কেবিনেট বৈঠকৰ সিদ্ধান্তখিনি আপোনালোকৰ আগত আমি প্ৰকাশ কৰিব খুজিছোঁ আৰু তাৰ লগতে যদি আপোনালোকৰ কিবা বুজিবলগীয়া আছে সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰিব যোৱাকালি কেবিনেটত প্ৰথম এটা সিদ্ধান্ত হয় যে শিলচৰত যেতিয়া কেবিনেট বৈঠক বহিছিলে আমি হাইলাকান্দি জিলাৰ লালাত এটা টাউন ৱাটাৰ ছাপ্লাই স্কিম কৰা হ'ব বুলি ঘোষণা কৰিছিলোঁ কেবিনেটে এই আঁচনিটো অনুমোদন দিয়ে আৰু এই আঁচনিটো কৰিবলৈ যাওঁতে প্ৰায় 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব আমাৰ অসমত জলমিত্ৰসকল আছে আৰু জলমিত্ৰসকল বৰ্তমানলৈকে খোৱা পানী যোগানৰ কামতে তেওঁলোকক চৰকাৰে স্বেচ্ছামূলকভাৱে তেওঁলোকে চৰকাৰক সহায় কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা সামান্য পাৰিশ্ৰমিকো লাভ কৰে কিন্তু পিএইচচি ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম আছে চেনিটেশ্যন এটা ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা জলমিত্ৰসকলক আমি চেনিটেশ্যনৰ কামতো গাঁৱত ব্যৱহাৰ কৰিম আৰু তাৰ ফলত তেওঁলোকে মাহিলী 1000 টকা অনাৰিয়ামো পাব আৰু কামৰ ভিত্তিত তেওঁলোকে 500ৰ পৰা 2000 টকালৈকেও পাৰফৰ্মেন্স বেছ ইনিচিয়েটিভ পাব পাৰিব আমাৰ জলমিত্ৰসকলক চেনিটেশ্যনৰ কামত ব্যৱহাৰ আমাৰ বহু দিনৰ পৰা অসমত আমি এটা কথা চিন্তা কৰি আছিলোঁ যে পিডব্লিউডি ৰাস্তা বনাব লাগে মথাউৰি বনাব লাগে তাত আমি এমজি এনৰেগাৰ টকা আৰু ৰাজ্য চৰকাৰৰ টকা দুইটাৰ কনভাৰ্জেন্স মডেল এটা কৰিব পাৰোঁ নেকি এমজি এনৰেগাৰ টকা ভাৰত চৰকাৰে 100% দিয়ে কিন্তু কিছুমান আইটেম তাতে কাভাৰ নহয় আনহাতে ৰাজ্য চৰকাৰে মথাউৰি এটা বনালে 100% টকা খৰচ কৰিব লাগে কিন্তু দুইটাৰ যদি আমি এটা সিনাৰ্জি কৰিব পাৰোঁ সংমিশ্ৰণ কৰিব পাৰোঁ তেতিয়াহ'লে লেবাৰ আৰু মেটেৰিয়েল এটা কম্পোনেণ্ট ভাৰত চৰকাৰৰ পৰা আমি পাই যাম আৰু অৱশিষ্টখিনি ৰাজ্য চৰকাৰে দিব পাৰিব তেনেকৈ পিডব্লিউডি ৰাস্তাটো যদি এটা ৰাস্তা বনাওঁতে 1 লাখ টকা লাগে সি যদি এমজি এনৰেগাৰ ভিতৰত আমি তাক সোমাই ল'ব পাৰোঁ তেতিয়াহ'লে 40% টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি এমজি এনৰেগাৰ জৰিয়তে ল'ব পাৰিম 60% ৰাজ্য চৰকাৰে দিলেও হ'ব ৰাস্তাৰ কিলোমিটাৰ আমি আজি কৰাতকৈ বেছি কৰিব পাৰিম এই সংক্ৰান্তত আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এখন আঁচনি বনাব লাগে যোৱাকালি পিএনআৰডি ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কনভাৰ্জেন্সৰ স্কিম এখন আনে কেবিনেটে তাত সন্মতি প্ৰকাশ কৰে এই বছৰ আমি পাইলট বেচিছত 5-6টা কাম আমি ল'ম যদি স্মুথ হয় তেতিয়াহ'লে আমি ইয়াক বহুতখিনি বঢ়াব পাৰিম যোৱাকালি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে যে আগতে চৰকাৰী অৰ্ডাৰবিলাক আমি OM বুলি দিওঁ অফিচ মেমৰেণ্ডাম তাৰ এনফৰ্চমেণ্ট মেমৰেণ্ডাম গতিকে তাৰ যিটো প্ৰায়োগিক যিটো ভেলু সেইটো অলপ কম থাকি যায় সেইকাৰণে এতিয়াৰ পৰা অফিচ মেমৰেণ্ডাম শব্দটো ব্যৱহাৰ নহ'ব ইট উইল বি এক্সিকিউটিভ অৰ্ডাৰ এইটো নিৰ্দেশ হিচাপে থাকিব আগতে OM বুলি থাকে তেতিয়া কোৰ্টতো আমি বহুত প্ৰশ্নৰ উত্তৰ দিব লাগে যে এখন মেমৰেণ্ডামহে গতিকে ইয়াৰ এনফৰ্চেবিলিটি কিমান আছে সেইকাৰণে এতিয়াৰ পৰা আমি OM শব্দটো আমি বাদ দিম আৰু এক্সিকিউটিভ অৰ্ডাৰ বুলিয়ে গভৰ্ণমেণ্টৰ নটিফিকেশ্যনসমূহ ওলাব আমাৰ যোৱাকালি মই এইটো ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে পেহেলগামত যিসকল ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল হত্যা হ'ল তেওঁলোকৰ পৰিয়ালক আমি 5 লাখ টকাকৈ এটা সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিন স্বৰূপে আগবঢ়াম মোৰ এনাউন্সমেণ্টটো যোৱাকালি কেবিনেটে অনুমোদন জনাইছে 12 তাৰিখৰ পিছত অসম চৰকাৰৰ প্ৰতিনিধিয়ে গৈ শ্বহীদ পৰিয়ালসকলক বা যিসকল পৰলোক প্ৰাপ্তি হ'ল তেখেতসকলক আমি আমাৰ অসম চৰকাৰৰ শোকবাৰ্তা আৰু সৰু যিটো আমি এটা শ্ৰদ্ধাপূৰ্বক এটা অনুদান আগবঢ়াইছোঁ সেইটো আমি হেণ্ড অভাৰ কৰিম আমাৰ ব্যুৰো অফ ইকনমিক অফেন্স বুলি অসম চৰকাৰত এটা এজেঞ্চি আছিল যোৱা 4-5 বছৰ তেওঁলোকে বছৰত 2টা বা 3টা কেছে কৰে আৰু জিএসটি অহাৰ পিছত টেক্স ইভেশ্যনৰ কেছবিলাকো তেওঁলোকৰ হাতত নোহোৱা হৈ গ'ল সেইকাৰণে আমি BIO আৰু ভিজিলেন্স এন্টি কৰাপশ্যনক সামিল কৰাৰ সিদ্ধান্ত লৈছোঁ যাতে বেছি পুলিচ অফিচাৰ পালে ভিজিলেন্স আৰু এন্টি কৰাপশ্যনে তেওঁলোকৰ এন্টি কৰাপশ্যন ড্ৰাইভটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰে আমাৰ
যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন অবিবি এটা সমস্যা আছিল, কিছুমান শিক্ষকে অবিবি চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে, আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী অবিবিৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যিটো নিষ্পত্তি বুলি কয়। আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড ছাবচিডি ইলেক্ট্ৰিচিটি বোৰ্ডক, মই যিটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম, কালি আমি ইলেক্ট্ৰিচিটি আছাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনত 300 কোটি টকা এজ এ টাৰ্গেটেড ছাবচিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল ছাবচিডি, আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছোঁ, যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। অৰ্থাৎ ৰাইজক যিটো বিদ্যুতৰ দাম APDCL কমাই দিছে, তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকচান হ'ব নালাগে, সেইকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ ছাবচিডি এমাউণ্ট এটা ইলেক্ট্ৰিচিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে। আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটিৰ যিটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম। জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম। যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব, চেনিও ঠিক সেইধৰণে 20-30 টকা সুলভ মূল্যত পাব, সেই সময়ত দামটো লৈ পেলাই আমি গম পাম, আৰু নিমখো প্ৰায় 10 টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায়, আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকী টকাটো কনজিউমাৰে দিব, কিন্তু ছাবচিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো ছাবচিডি দিব লাগিব, তাক যোৱাকালি কেবিনেটে অনুমোদন জনায়। এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান, আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম, জিলালৈকে তেওঁলোকে লৈ যাব, জিলাৰ পৰা ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনে সমবায় সমিতিলৈকে লৈ যাব, আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে লৈ যাব। ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ল'লোঁ, ছাবচিডিটো ঘূৰাই দিব নালাগে, নন ছাবচিডি এমাউণ্টটো চৰকাৰক ঘূৰাই দিব লাগিব, যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰোঁ। সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেচনৰ দোকানীয়ে গেছ আৰু নুমলীকৰণৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভেলু এডেড সামগ্ৰী বনাব, আৰু এচিট্ৰিক এচিড এনেকুৱা ধৰণৰ কেমিকেল প্ৰডাক্ট বনাব, এই উদ্যোগটোৰ বাবেও আমি কালি 750 কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট প্ৰপ'জেল তাক আমি অনুমোদন দিছোঁ। গোৱালপাৰা জিলাত মাটিয়াত কহিনুৰ পাল্প পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি প্ৰাইভেট লিমিটেড, কহিনুৰ পাল্প পেপাৰ লিমিটেডে 981 কোটি টকা ব্যয় কৰিব, আৰু RPN স্পেচিয়েলিটি পেপাৰ প্ৰাইভেট লিমিটেডে 827 কোটি টকা ব্যয় কৰিব। এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে। ইউফ্লেক্স নামৰ এটা কোম্পানী, তেওঁলোক মাটিয়াতে বহিব, EV বেটাৰীৰ কম্পনেণ্ট বনাব, তেওঁলোকে 378 কোটি টকা ব্যয় কৰিব, তেওঁলোকৰ প্ৰস্তাৱতো কেবিনেটে সন্মতি জনাইছে। SKJ ক্লিন এনভাইৰনমেণ্ট ভেঞ্চাৰ লিমিটেড, এখেতসকলে মিনাৰেল ৱাটাৰৰ বটলবিলাক যি ৰাস্তাই ঘাটে পৰি থাকে, এইখিনিক তেওঁলোকে ৰিচাইকেল কৰি আমাৰ প্ৰদূষণৰ পৰাও কিছু পৰিমাণে ৰেহাই দিব, আৰু ইয়াক নতুন এটা
প্লাষ্টিকলৈকে ৰূপান্তৰ কৰিব। তেওঁলোকৰ 137 কোটি টকাৰ প্ৰকল্প কেবিনেটে অনুমোদন দিছে। ব্ৰহ্মপুত্ৰ বিৰৰি বুলি এটা টিহুত তেওঁলোকে আমাৰ লিকা ৰিলেটেড এটা ইণ্ডাষ্ট্ৰি কৰিব, 167 কোটি টকা কেবিনেটে অনুমোদন দিছে। চিছ বায়'টেক বুলি মাটিয়াত আৰু এটা কোম্পানী বহিব যোনে ইথানেল বনাব, 157 কোটি টকা কেবিনেটে অনুমোদন দিছে। নগাঁৱৰ ধৰমটোলত মেগাশ্ৰী চিমেণ্ট এটা চিমেণ্ট ফেক্টৰী বনাব, তেখেতসকলে 900 কোটি টকা ব্যয় কৰিব। মেঘাটপ চিমেণ্ট তেওঁলোকে কাছাৰ জিলাৰ চন্দ্ৰপুৰত এটা ইণ্ডাষ্ট্ৰি ছেটআপ কৰিব, 860 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে। মেক চিমেণ্ট তেওঁলোকে 521 কোটি টকাৰে ধৰমটোলত এটা উদ্যোগ বহাব, তাকো কেবিনেটে অনুমোদন দিছে। অমৃত চিমেণ্ট ৰঙিয়াত এখেতসকলে 617 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰি বহাব চিমেণ্টৰ, তাকো কেবিনেটে অনুমোদন দিছে। দ্বিতীয়তে দুখন হোটেল, এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব, বিমান তাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব, তাতো কেবিনেটে অনুমোদন দিছে। আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহাব, এই প্ৰস্তাৱতো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব, যিটো মেথাৰছন হাইড্ৰজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এইটো বিদেশী বিনিয়োগ হ'ব। 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে। এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত MOU কৰা। এতিয়া গোটেই প্ৰস্তাৱটো যিটো সেইখনটো এখন নেশ্যনেল MOU আছিলে, এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গ'ল আৰু এই গোটেইকেইটা উদ্যোগ অসমত স্থাপন হ'লে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। ডাইৰেক্ট, ইনডাইৰেক্টলিটো বেলেগ। অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমাৰ বহুত কেইটা কাম হ'ল। ইয়াৰ ভিতৰত যোৱাকালি কেবিনেটে এডভান্টেজ অসমতে নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰা আমাৰ এটা ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰিব পাৰিলোঁ। ইনফেক্ট দুটা কাম হ'ল যোৱা 3 মাহত। প্ৰথম কামটো যে আমাৰ নামৰূপত ফাৰ্টিলাইজাৰ প্লাণ্ট যিটো এডভান্টেজ অসমত ঘোষিত হৈছিল, তাক কেবিনেটে অনুমোদন জনালে, নামটো সন্মতি জনালে, যোৱাবাৰ মই আপোনালোকক কৈছোঁ, তাৰো কাম আগবাঢ়িলে। দ্বিতীয়তে হ'ল